নমস্কাৰ সকলোকে আমাৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পৰীক্ষালৈ বেছি দিন নাই, সেয়েহে আজি আপোনালোকৰ কাৰণে জিকে টপ 30 কুৱেশ্যন লৈ আনিছোঁ। গতিকে আপোনালোকে টপ 30 কুৱেশ্যনৰ ভিতৰত কেইটা শুদ্ধ উত্তৰ কৰিব পাৰে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। গতিকে আহক অলপো সময় ৱেষ্ট নকৰাকৈ আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। প্ৰথমটি প্ৰশ্ন, উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? উমানন্দ মন্দিৰ কাৰ পূজা কৰা হয়? অপশ্যনসমূহ চাই ল'ব আৰু শুদ্ধ উত্তৰটো দিব। কাৰ পূজা কৰা হয়? য়েছ, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ, শিৱ পূজা কৰা হয় উমানন্দ মন্দিৰত। এতিয়া উমানন্দ মন্দিৰ ক'ত আছে বুলি যদি আহে তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব উমানন্দ মন্দিৰ লোকেটেড অন পিকক আইলেণ্ড। পিকক আইলেণ্ডৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত থকা পিকক আইলেণ্ডত আছে আৰু ইয়াত কাৰ পূজা কৰা হয়? লৰ্ড শিৱাৰ পূজা কৰা হয় আৰু এইটো গুৱাহাটীত আছে। ঠিক আছে, এই দ্বীপটো হৈছে পৃথিৱীৰ সৰু আইলেণ্ড, গতিকে আপোনালোকে এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। তাৰ নেক্সটলৈ গৈছোঁ আমি। অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? অসম চুক্তিখন কোন চনত স্বাক্ষৰিত হৈছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো দিয়াৰ চেষ্টা কৰিব। কোনটো হ'ব? য়েছ, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চি 1985। তাৰপিছত ময়ামৰা সত্ৰৰ লগত জড়িত কোনগৰাকী ব্যক্তি? তলৰ অপশ্যনসমূহৰ ভিতৰত ময়ামৰা সত্ৰৰ লগত কোনজন ব্যক্তি জড়িত? শুদ্ধ উত্তৰ দিয়াৰ চেষ্টা কৰক। কোনজন ব্যক্তি জড়িত? য়েছ, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি, অনিৰুদ্ধ দেৱ। অনিৰুদ্ধ দেৱ ময়ামৰা সত্ৰৰ লগত জড়িত। তাৰপিছত কোন চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল? ডাঙৰ ভূমিকম্প কেতিয়া হৈছিল অসমত? কোনটো চনত? অপশ্যনসমূহ দিয়া হৈছে। কোনটো হ'ব শুদ্ধ উত্তৰ? য়েছ, দ্য কাৰেক্ট ওৱান ইজ 1950। তাৰিখটো হৈছে 15 আগষ্ট। 15 আগষ্ট। ইয়াক তিব্বত আছাম আৰ্থকুইক বুলিও কোৱা হয়। অ'কে, তাৰ নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট উমেন প্ৰেছিডেণ্ট দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INCৰ প্ৰথম গৰাকী মহিলা প্ৰেছিডেণ্ট কোন? য়েছ, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ ডি, এনি বেচেণ্ট। অ'কে, নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লিয়াৰ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সাম? প্ৰথম অসমীয়া যিজনে চিভিল ছাৰ্ভিচ এক্সাম ক্লিয়াৰ কৰিছে, কোন হয় তেখেত? ইম্পৰ্টেণ্ট এণ্ড কমন কুৱেশ্যনছ। য়েছ, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, আনন্দৰাম বৰুৱা। তাৰ নেক্সট, হুইচ মোগল ৰুলাৰ প্ৰভিটেড দ্য প্ৰেক্টিছ অফ সতী? সতী প্ৰথা কোনজন মোগল ৰুলাৰে বন্ধ কৰিছে? আকবৰ, জাহাংগীৰ, ঔৰংজেব, হুমায়ুন। য়েছ, দ্য কাৰেক্ট ওৱান ইজ অপশ্যন নম্বৰ এ, আকবৰ। তাৰ নেক্সটত গৈছোঁ, হুইচ ট্ৰিটি চাইন্ড ইন 1972 হেল্প নৰ্মেলাইজ ৰিলেশ্যন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান? ইণ্ডিয়া এণ্ড পাকিস্তানৰ মাজত ৰিলেশ্যনশ্বিপটো নৰ্মেল কৰিবলৈ, স্বাভাৱিক কৰিবলৈ কোনটো ট্ৰিটি চাইন কৰা হৈছিলে? চনটো দিয়া হৈছে 1972। হুইচ ওৱান? য়েছ, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ, চিমলা এগ্ৰিমেণ্ট। ইম্পৰ্টেণ্ট, চিমলা এগ্ৰিমেণ্ট এণ্ড চিমলা একৰ্ড আছে, গতিকে দ্য কাৰেক্ট আনচাৰ আমাৰ চিমলা এগ্ৰিমেণ্টেই হ'ব। তাৰপিছত, হুইচ কাণ্ট্ৰি ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ প্লেটিনাম? প্লেটিনামৰ লাৰ্জেষ্ট প্ৰডিউচাৰ কাণ্ট্ৰি কোনটো? য়েছ, দ্য কাৰেক্ট ওৱান ইজ অপশ্যন নম্বৰ এ, চাউথ আফ্ৰিকা। তাৰ নেক্সট, ইম্পৰ্টেণ্ট ডেটছবিলাকো আহে আমাৰ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল, তো গতিকে এইটো উত্তৰ দিয়াৰ চেষ্টা কৰক। নেশ্যনেল ইউথ ডে কেতিয়া চেলিব্ৰেট কৰা হয়? নেশ্যনেল ইউথ ডে। কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ, জানুৱাৰী 12ত নেশ্যনেল ইউথ ডে চেলিব্ৰেট কৰা হয়। অ'কে, তাৰপিছত নেশ্যনেল ছায়েন্স ডে। নেশ্যনেল ছায়েন্স ডে কেতিয়া চেলিব্ৰেট কৰা হয়? দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, ফেব্ৰুৱাৰী 28ত। ফেব্ৰুৱাৰী 28ত নেশ্যনেল ছায়েন্স ডে চেলিব্ৰেট কৰা হয়। তাৰপিছত, হুইচ ডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল স্পৰ্টছ ডে? ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ক্ৰীড়া দিৱস। য়েছ, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, আগষ্ট 29। আগষ্ট 29ত চেলিব্ৰেট কৰা হয়। কাৰ বাৰ্থ এনিভাৰ্চাৰীত কৰা হয়? এইটো আহি যাব পাৰে, গতিকে অৱ দ্য হকী লিজেণ্ড মেজৰ ধ্যানচান্দৰ জন্মদিনৰ দিনাখন স্পৰ্ট ডে পালন কৰা হয়, আগষ্ট 29। তাৰপিছত নেশ্যনেল এডুকেশ্যন ডে। নেশ্যনেল এডুকেশ্যন ডে, ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া উদযাপন কৰা হয়? নৱেম্বৰ 10, 11, 12 নে 13? দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, নৱেম্বৰ 11। নৱেম্বৰ 11ত চেলিব্ৰেট কৰা হয়। কি কাৰণত? ইণ্ডিয়া চেলিব্ৰেট নেশ্যনেল এডুকেশ্যন ডে অন নৱেম্বৰ 11 এভৰি ইয়াৰ। কাৰ বাৰ্থৰ কাৰণে? মৌলানা আব্দুল কালাম আজাদ, তেখেতৰ বাৰ্থ
ডেৰ দিনাখন পালন কৰা হয় আৰু তেওঁ আছিলে প্ৰথম এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। তো এইটো এই হিচাপে মনত ৰাখিব যদি আমাৰ কুৱেশ্যনত আহে যে প্ৰথম এডুকেশ্যন মিনিষ্টাৰ কোন হয়, তেনেহ'লে উত্তৰটো হ'ব আমাৰ মৌলানা আব্দুল কালাম আজাদ। তাৰপিছত হুইচ ডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ভোটাৰ্ছ ডে। ভোটাৰ্ছ ডে কোনদিনাখন পালন কৰা হয়? ভোটাৰ্ছ ডে। Yes, the correct answer is option number A, January 25. January 25ত নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেট কৰা হয়। কিহৰ কাৰণে কৰা হয়? ফাউণ্ডেশ্যন ডে অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। ইলেকশ্যন কমিশ্যনৰ ফাউণ্ডেশ্যন ডে দিনাখন নেশ্যনেল ভোটাৰ্ছ ডে পালন কৰা হয়। তাৰপিছত হুইচ ইণ্টাৰনেশ্যনেল ডে ইজ চেলিব্ৰেটেড অন ডিচেম্বৰ 1 টু ৰাইজ এৱাৰনেছ অফ এইডছ। এইডছৰ এৱাৰনেছৰ কাৰণে কোনটো দিৱস পালন কৰা হয় 1 ডিচেম্বৰৰ দিনাখন? আপোনালোকে তাৰিখটো, দিৱসটো আৰু কিহৰ কাৰণে পালন কৰা হয় একেলগে চব মনত কৰি থ'ব। দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ, ৱৰ্ল্ড এইডছ ডে। অ'কে, কোনদিনাখন পালন কৰা হয় আৰু কিহৰ কাৰণে পালন কৰা হয় একেলগে নোট কৰি থ'ব। তাৰপিছত হুইচ কেনেল ইজ ন'ন এছিয়াৰ লংগেষ্ট ইৰিগেশ্যন কেনেল ইন ইণ্ডিয়া। এছিয়াৰ লংগেষ্ট কেনেল কোনটো? দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, ইন্দিৰা গান্ধী কেনেল। ইন্দিৰা গান্ধী কেনেল। ইন্দিৰা গান্ধী কেনেল আছে লোকেটেড দ্য ৰিজন অফ ৰাজস্থান, পাঞ্জাৱ এণ্ড হাৰিয়ানা। হু ইজ দ্য ভাইচৰয় অফ ইণ্ডিয়া এট দ্য টাইম অফ জালিয়ানা বাগ। জালিয়ানা বাগৰ সময়ত কোন আছিলে ভাৰতৰ ভাইচৰয়? চি, লৰ্ড চেমছৱৰ্থ। অ'কে, তাৰপিছত হুইচ ইণ্ডিয়ান চিটি ন'ন এজ মানচেষ্টাৰ অফ ইণ্ডিয়া। মানচেষ্টাৰ অফ ইণ্ডিয়া কোনটো চিটিক কোৱা হয়? ইণ্ডিয়ান চিটি, ষ্টেট, নিকনেমছ এইবিলাক আমি আগতে এটা ডিটেইলড ভিডিঅ' বনাইছোঁ আটাইবোৰ কভাৰ হোৱাকৈ। যদি আপোনালোকে সেইটো চোৱা নাই তেনেহ'লে আমাৰ চেনেলত গৈ চেক আউট কৰিব পাৰে। তো ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আহমেদাবাদ। তাৰ নেক্সট হুইচ টেম্পল ইজ ফেমাছলি ন'ন গল্ডেন টেম্পল। গল্ডেন টেম্পলৰ নাম আপোনালোকে নিশ্চয় শুনিছে। কোনটো টেম্পলক গল্ডেন টেম্পল কোৱা হয়? কোনটো টেম্পলক গল্ডেন টেম্পল কোৱা হয়? দ্য কাৰেক্ট ওৱান ইজ অপশ্যন নম্বৰ বি, হৰমন্দিৰ চাহেব টেম্পলক। অ'কে, দ্য টেম্পল ফেমাছলি ন'ন এজ গল্ডেন টেম্পল ইজ শ্ৰী হৰমন্দিৰ চাহেব টেম্পল এণ্ড ইটছ অলছ' ন'ন এজ দৰবাৰ চাহিব। ঠিক আছে, ক'ত আছে? অমৃতসৰ, পাঞ্জাৱ। গল্ডেন টেম্পল অমৃতসৰ, পাঞ্জাৱত আছে। আৰু কোনটো টেম্পলক কোৱা হয় এই দুইটাই আপোনালোকে নামটো মনত ৰাখিব। তাৰ নেক্সট হুইচ টেম্পল ইন উৰিষ্যা ইজ এন এক্সাম্পল অফ কলিংগ আৰ্কিটেকচাৰ। কলিংগ আৰ্কিটেকচাৰত বনোৱা কোনটো টেম্পল ফেমাছ ইন উৰিষ্যা? কোনটো? য়েছ, দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ, লিংগৰাজ টেম্পল। অ'কে, তাৰপিছত ইন হুইচ ইণ্ডিয়ান ষ্টেট আৰ মষ্ট হিমালয়ান পিকছ লোকেটেড। হিমালয়ৰ শিখৰসমূহ প্ৰধানকৈ ভাৰতৰ কোনটো ৰাজ্যত অৱস্থিত? হিমাচল, উত্তৰাখণ্ড, ছিক্কিম নে জম্মু এণ্ড কাশ্মীৰ? বেছিভাগ আছে উত্তৰাখণ্ডত। দ্য কাৰেক্ট আনচাৰ ইজ উত্তৰাখণ্ড। তাৰপিছত হুইচ ট্ৰেডিশ্যনেল হেণ্ডিক্ৰাফ্ট ইজ আছাম ফেমাছ ফৰ। হস্তশিল্পৰ মাজত কোনটো অসমত বেছি জনাজাত? দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, চিল্ক উইভিং। ঠিক আছে, চিল্ক উইভিঙৰ ভিতৰত মুগা আৰু এৰী চিল্ক এইটো ইম্পৰ্টেণ্ট। তাৰপিছত দ্য চাউৰিকিউট লুইট কোঁৱৰ ৰেফাৰ্ছ টু হুইচ আছামিজ পাৰ্চনেলিটি। লুইট কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায়? দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ, ৰুদ্ৰ বৰুৱা। আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিছে আমাক জনাবলৈ নাপাহৰিব। তাৰপিছত ভাৰতৰ মাটিৰ কিমান শতাংশ প্ৰায় কৃষি কাৰ্যত ব্যৱহৃত? এপ্ৰক্স কিমান শতাংশ? দ্য কাৰেক্ট আনচাৰ ইজ 60%। ঠিক আছে, 51ৰ পৰা 60 এইখিনি এপ্ৰক্স ধৰি ল'ব পাৰে। তো ইয়াৰ ভিতৰত যোনটো আপোনালোকক পাৰ্চেণ্টেজ দিয়ে সেইটোৱে ৰাইট আনচাৰ হ'ব। তাৰপিছত হুইচ ছেক্টৰছ অকুপাইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট শ্বেয়াৰ অফ লেণ্ড ইউজ ইন ইণ্ডিয়া আফটাৰ এগ্ৰিকালচাৰ। এগ্ৰিকালচাৰৰ পিছত কি কামত ইণ্ডিয়াৰ লেণ্ডসমূহ, মাটিসমূহ ব্যৱহাৰ কৰা হয়? ছেকেণ্ড বৃহৎ খণ্ডটো কোনটো? আৰ্বান ডেভেলপমেণ্ট, ফৰেষ্ট, ইণ্ডাষ্ট্ৰিয়েল নে ৱাটাৰ বডিজ? কোনটো হ'ব? দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, ফৰেষ্ট। ঠিক আছে, ফৰেষ্ট হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত হুইচ ফেষ্টিভেল ইন ইণ্ডিয়া ড্ৰ'জ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ টুৰিষ্ট এনুৱেলি। প্ৰতি বছৰে ভাৰতত বেছি পৰ্যটক আকৰ্ষণ কৰা উৎসৱটো কোনটো? বেছি পৰ্যটক, টুৰিষ্ট কোনটো উৎসৱত আহে? দিৱালী, ৰামনৱমী, কুম্ভ মেলা নে নৱৰাত্ৰি? দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি, কুম্ভ মেলা। অ'কে, কুম্ভ মেলাত বেছি টুৰিষ্টবিলাক আহে। হুইচ নাইবাৰিং কাণ্ট্ৰি অফ ইণ্ডিয়া হেজ দ্য স্মলেষ্ট লেণ্ড এৰিয়া। তলৰ কোনটো নাইবাৰ কাণ্ট্ৰি অফ ইণ্ডিয়াত চবতকৈ
সৰু ভূমি ক্ষেত্ৰফল আছে স্মলেষ্ট ভূটানখন ৰাইট তাৰপিছত তাৰ পৰা নিৰ্মিত যাৰ ফলত হুগলী নদী গঠন হৈছে হুগলী নদী ক'ত আছে কলকাতাত তো সেই হুগলী নদীখন নিৰ্মিত হোৱা উপনদী কোনটো গংগাৰ উপনদী কোনটো যিটো পিছত গৈ কিনে হুগলী নদী হৈছে কোনটো হ'ব ভাগীৰথী দামোদৰ কোচি নে গংটক Yes, the correct answer is option number A, Bhagirathi. Okay, তাৰপিছত Who is holy city known for its ghat institute in the bank of Ganga? ঘাটৰ বাবে জনাজাত চহৰ কোনটো যিটো গংগা নদীৰ কাষত আছে Yes, the correct answer is option number B, Banarasi. শেষৰটি প্ৰশ্ন ব্ৰিটিছ ভাৰতৰ শেষ ভাইসৰয় কোন আছিল ব্ৰিটিছ ভাৰতৰ শেষ ভাইসৰয় কোন আছিল Yes, the correct answer is option number A, Lord Mountbatten. So, Lord Mountbatten is the correct answer. তো ইয়াতে আমাৰ 30টা কুৱেশ্যন কমপ্লিট হৈছে আপোনালোকে 30ৰ ভিতৰত কেইটা পাৰিলে আমাক জনাব আশা কৰোঁ যে বেছিভাগৰ এটলিষ্ট 30ৰ ভিতৰত 28টা পাৰিছে তেতিয়া এক্সামৰ কাৰণে আপোনালোকৰ বেছি চিন্তা নাই গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ নেক্সট অতি সোনকালে নতুন নতুন মক টেষ্টৰ ভিডিঅ' আনি দিয়া হ'ব সায়েন্স ইংলিছ আৰু জিকে সেকশ্যনৰ পৰা গতিকে যদি আপোনালোকে নতুনকৈ আহিছে আমাৰ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব